মানে এনেকৈ প্ৰত্যেক বছৰে যদি পানী বাঢ়ি গৈ থাকে তাৰমানে নদীখন যেনেকৈ গৰাখহনীয়া ৰূপ ধাৰণ কৰিছে তাৰমানে মোটামুটি ইটো বছৰ কিবা কাৰণে অলপ ছেফ হ'লেও PWD ৰাস্তাটো থকাৰ কাৰণে কিন্তু অহা বছৰ যেন অৱস্থা হৈছে ৰাস্তাটো ভাঙি পেলাই গাঁওখন পূৰা ধ্বংস কৰি দিব। গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে এই গৰাখহনীয়াটো ৰোধ কৰে। আচলতে প্ৰকৃততে দেখা পাইছোঁ যে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ নৈবিলাক আছে সেইবিলাকক বিভিন্ন ধৰণৰ জিঅ'বেগেদি কামবিলাক ষ্টাৰ্টিং কৰি পেলাই সমাধান কৰিব বিচাৰি আছে। এইখন আমাৰ সৰু নদী হ'লে কিন্তু ইয়াৰ ৰোধটো অলপ বেছি, তাৰমানে যেনেকৈ গৰাখহনীয়া কবলত দেখিছোঁ ইয়াত আমাৰ জিঅ'বেগ হ'লে তাৰমানে ভাল হ'ব তাৰমানে। আৰু তাতো যদি সেইটো কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ পলদাৰেদি হওক পাৰ্কৰ পইণ্ট কাটি দিলে তাৰমানে গৰাখহনীয়া ৰোধটো সমাধান হ'ব। মানে এনেকৈ প্ৰত্যেক বছৰে যদি পানী বাঢ়ি গৈ থাকে তাৰমানে নদীখন যেনেকৈ গৰাখহনীয়া ৰূপ ধাৰণ কৰিছে তাৰমানে মোটামুটি ইটো বছৰ কিবা কাৰণে অলপ ছেফ হ'লেও PWD ৰাস্তাটো থকাৰ কাৰণে কিন্তু অহা বছৰ যেন অৱস্থা হৈছে ৰাস্তাটো ভাঙি পেলাই গাঁওখন পূৰা ধ্বংস কৰি দিব। গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে এই গৰাখহনীয়াটো ৰোধ কৰে। আচলতে প্ৰকৃততে দেখা পাইছোঁ যে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ নৈবিলাক আছে সেইবিলাকক বিভিন্ন ধৰণৰ জিঅ'বেগেদি কামবিলাক ষ্টাৰ্টিং কৰি পেলাই সমাধান কৰিব বিচাৰি আছে। এইখন আমাৰ সৰু নদী হ'লে কিন্তু ইয়াৰ ৰোধটো অলপ বেছি, তাৰমানে যেনেকৈ গৰাখহনীয়া কবলত দেখিছোঁ ইয়াত আমাৰ জিঅ'বেগ হ'লে তাৰমানে ভাল হ'ব তাৰমানে। আৰু তাতো যদি সেইটো কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ পলদাৰেদি হওক পাৰ্কৰ পইণ্ট কাটি দিলে তাৰমানে গৰাখহনীয়া ৰোধটো সমাধান হ'ব।